তো নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু থাম্বনেইল দেখি আপোনালোকে গম পাইছে যে আজি ভিডিঅ'টো মই কিহৰ ওপৰত বনাইছোঁ। গতিকে আকৌ এটা ভাল খবৰ ওলাইছে, ভাল চাকৰিৰ খবৰ ওলাইছে। প্ৰায় 25টা ভেকেঞ্চি মুকলি কৰা হৈছে ARIS তৰফৰ পৰা, যাক অসমীয়াত কোৱা হয় অসম গ্ৰাম্য আন্তঃগাঁথনি আৰু কৃষি সেৱা সমিতি, ঠিক আছে। আৰু ইংলিছত কোৱা হয় আছাম ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড এগ্ৰিকালচাৰেল ছাৰ্ভিচেছ, ঠিক আছে। গতিকে কৃষি সম্পৰ্কীয় এইটো পদ ওলাইছে, চৰকাৰী চাকৰি। গতিকে অতি সোনকালে আপোনালোকে এপ্লাই কৰিব পাৰে, যোন এপ্লিকেবল হয়। আৰু গোটেই ডিটেইলছবিলাক আপোনালোকে আজি ভিডিঅ'টোত দেখা পাব, শুনিব পাৰিব, চাব পাৰিব। আৰু কিবা অসুবিধা পালে আপোনালোকে মোক কমেণ্ট কৰিব পাৰে, নহ'লে মোক মেছেজ কৰিব পাৰে মোৰ পাৰ্চনেল নম্বৰত, ঠিক আছে। তো আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যিবিলাকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো, তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি লওক, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে সদায় চাই থাকিব পাৰে। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। অসম গ্ৰাম্য আন্তঃগাঁথনি আৰু কৃষি সেৱা সমিতিত চাকৰি ওলাইছে, প্ৰায় 25টা বিভিন্ন পদত খালী পদ ওলাইছে। আৰু দৰমহা প্ৰায় 50,000 টকা হ'ব প্ৰতি মাহে, ঠিক আছে। তো নাম্বাৰ অফ পোষ্ট কিমান কৈছে? 25টা। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ মিনিমাম ডিগ্ৰী থাকিবই লাগিব আৰু পষ্ট গ্ৰেজুৱেটো হ'ব লাগিব, ঠিক আছে। অনলাইন এপ্লাই মোড। তো প্ৰথম পষ্টটোৰ নাম হৈছে একাউণ্টেণ্ট। একাউণ্টেণ্টৰ কাৰণে কেইটা? 5টা পষ্ট আছে। আৰু দৰমহা কিমান? প্ৰতি বছৰে প্ৰায় 4.5 লাখৰ পৰা 5 লাখ টকা তেওঁ দৰমহা পাব। 5 লাখ প্ৰতি বছৰে পালে মানে মাহেকী প্ৰায় 40-50 হাজাৰ টকা তেওঁ দৰমহা পাব, ঠিক আছে। আৰু এডুকেশ্যন যিটো কোৱালিফিকেশ্যন সুধিছে বিচাৰিছে সেইবিলাক লাগিব গ্ৰেজুৱেট নহ'লে পষ্ট গ্ৰেজুৱেট লাগিব ইন কমাৰ্চ। কমাৰ্চত আপোনালোকে গ্ৰেজুৱেট নহ'লে পষ্ট গ্ৰেজুৱেট কৰা হ'ব লাগিব, ঠিক আছে। উইথ আপোনালোকৰ একাউণ্টিং, ফাইনেন্সিয়েল মেনেজমেণ্ট প্ৰচিডিউৰ্ছ এইবিলাকত পূৰা ভাল নলেজ থাকিব লাগিব, ঠিক আছে। তাৰপিছত এক্সপিৰিয়েঞ্চ কি কৈছে? 4 year ৱৰ্কিং এক্সপিৰিয়েঞ্চ লাগিব বুলি কৈছে, অল টুগেডাৰ ইন প্ৰজেক্ট আৰু প্ৰগ্ৰাম ফাইনেন্সিয়েল একাউণ্টিঙত, ঠিক আছে। প্ৰথম পষ্টটোৰ বিষয়ে গম পালেনে? প্ৰথম পষ্টটো হৈছে একাউণ্টেণ্টৰ পষ্ট, ঠিক আছে, য'ত আছে 5টা পষ্ট। আৰু মাহিলী দৰমহা প্ৰায় 40,000 পৰা 50,000 তেওঁ পাব, ঠিক আছে। আৰু দ্বিতীয়টো পষ্ট হৈছে এনভাইৰমেণ্টেল ছেফগাৰ্ডছ কোঅৰ্ডিনেটৰ। ইয়াৰো 5টা পষ্ট আছে আৰু ইয়াৰ প্ৰায় বছৰি দৰমহা। তো ইয়াৰ ক্ষেত্ৰতো এডুকেশ্যনেল যি কোৱালিফিকেশ্যন বিচাৰিছে সেয়া হৈছে মাষ্টাৰ ডিগ্ৰী, পষ্ট গ্ৰেজুৱেশ্যন, ডিপ্ল'মা লাগিব, মিনিমাম 2 years ফুল টাইম ৰেচিডেঞ্চিয়েল প্ৰগ্ৰাম ইন ইক'লজি এণ্ড এনভাইৰনমেণ্ট, ঠিক আছে। এইখিনি আপোনালোকে পঢ়ি চাব কি এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগে। আৰু এক্সপিৰিয়েঞ্চ বিচাৰিছে প্ৰায় মিনিমাম 5 বছৰ প্ৰফেশ্যনেল এক্সপিৰিয়েঞ্চ অলছ' ইন দ্য ফিল্ড অফ এনভাইৰনমেণ্ট মেনেজমেণ্ট এণ্ড ৰিলেটেড এক্টিভিটিছ ইন মেনেজেৰিয়েল পজিশ্যন, ঠিক আছে। গতিকে এইখিনি পঢ়ি চাব, আপোনালোকে ভালদৰে বুজি পাব। আৰু থাৰ্ড যিটো পষ্ট আছে ছ'চিয়েল ছেফগাৰ্ডছ এণ্ড জেণ্ডাৰ কোঅৰ্ডিনেটৰ, এইটোতো 5টা পষ্ট ওলাইছে। ইয়াৰো দৰমহা পায় বছৰি 6,60,000 পৰা 8,40,000 টকালৈ দৰমহা পাব, ঠিক আছে। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন কি বিচাৰিছে? মাষ্টাৰ্ছ ডিগ্ৰী ইন ছ'চিয়েল ৱৰ্ক, ছ'চিয়'লজি, ডেভেলপমেণ্ট ষ্টাডিজ, এন্থ্ৰপ'লজি এইবিলাকত মানে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে, মাষ্টাৰ ডিগ্ৰী। গতিকে যিমানবিলাক পষ্ট আছে চববিলাক প্ৰায় মিনিমাম গ্ৰেজুৱেট কৰা হ'বই লাগিব, নহ'লে পষ্ট গ্ৰেজুৱেট বা মাষ্টাৰ ডিগ্ৰী লাগিব, ঠিক আছে। আৰু এটা আছে GIS এণ্ড MIS এক্সিকিউটিভ, তাতো 5টা পষ্ট আছে। তাৰো দৰমহা বহুত আকৰ্ষণীয় হয়, দেখিছে আপোনালোকে। এডুকেশ্যনেল কোৱালিফিকেশ্যন তাতো মাষ্টাৰ ডিগ্ৰী লাগিব, ঠিক আছে। তাৰপিছত জুনিয়ৰ ইঞ্জিনিয়াৰ বিচাৰিছে, চিভিল ইঞ্জিনিয়াৰ, য'ত আছে 5টা পষ্ট। তাতো 6,60,000 পৰা প্ৰায় 7,20,000 টকা দিয়া হ'ব পাৰ ইয়েৰ। তাতো এডুকেশ্যনেল কোৱালিফিকেশ্যন ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব, এটলিষ্ট ডিপ্ল'মা 3 years কোৰ্চ, ঠিক আছে, চিভিল ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব। গতিকে কেনেকৈ এপ্লাই কৰিব লাগিব? আপুনি ARIS যিটো অফিচিয়েল ৱেবছাইট হয় তাত গৈ, মই কৈ দিছোঁ চাওক, বোলে আপোনালোকে একাউণ্টেণ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে। গতিকে চিধা যিটো এইটো মই লিংক দিছোঁ, যিটো সেউজীয়া হৈ আছে, তাত ক্লিক কৰাৰ লগে লগেই এনেকুৱা এটা পেজ খোলা যাব, ঠিক আছে, য'ত আপোনালোকে নিজৰ পূৰা ডিটেইলছ ভৰাব লাগিব। নেম অফ দ্য কেণ্ডিডেট, ফাদাৰ নেম কি, স্পাউজৰ নেম কি, মেল নে ফিমেল, ডেট অফ বাৰ্থ কিমান, মোবাইল নম্বৰ, ইমেইল ID, নেশ্যনেলিটি কি আপোনাৰ, ইণ্ডিয়ান নে কি, হয় নহয়, ষ্টেট, ডিষ্ট্ৰিক্ট, পিনক'ড নাম্বাৰ, পাৰ্মানেণ্ট এড্ৰেছ, প্ৰেজেণ্ট এড্ৰেছ, সকলোবিলাক ডিটেইলছ ধুনীয়াকৈ ভৰাই। কম্পিউটাৰ প্ৰফিচিয়েঞ্চি কিবা আছে, য়েছ অৰ ন'। তাৰপিছত আপলোড ইয়ৰ ফিল্ড আপ এপ্লিকেশ্যন ফৰ্ম, আপুনি যিখন অলৰেডি ফিল আপ কৰিলে সেইখন আপোনালোকে আপলোড কৰিব লাগিব, ঠিক আছে। এখন মানে প্ৰিণ্ট আউট কৰি আপোনালোকে কম্পিউটাৰতে টাইপ কৰি তাৰপিছত আপলোড কৰিব পাৰিব, ঠিক আছে। তাৰপিছত ছাবমিট কৰাৰ পিছতে কিবা এপ্লিকেশ্যন ফিজ দিব লাগিব, সকলোবিলাক ডিটেইলছ আপোনালোকে বুজি পাব। কৰাৰ লগে লগেই মই লিংকবিলাক ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে ধুনীয়াকৈ চাই তাৰ পৰা কৰিব পাৰিব কামবিলাক, ঠিক আছে। গতিকে বুজি পালে যে
এইটো পোষ্ট কেৱল যিবিলাকে গ্ৰেজুৱেট কৰিছে, যিবিলাকে মাষ্টাৰ গ্ৰেজুৱেট কৰিছে আৰু যিবিলাকে পোষ্ট গ্ৰেজুৱেট কৰা হৈছে তেওঁলোকে এপ্লাই কৰিব পাৰিব, ঠিক আছে। গতিকে ভিডিঅ'টো ভাল লাগিল যদি লাইক আৰু শ্বেয়াৰ কৰিব, আৰু কিবা অসুবিধা পালে মোক আপোনালোকে কমেণ্টত জনাব পাৰে। আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে আকৌ এবাৰ কৈছোঁ, প্লিজ ছাবস্ক্ৰাইব কৰি লওক। জয় হিন্দ, জয় আই অসম।